নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ এলপিজি গেছ এজেন্সি বা এলপিজি গেছ ডিষ্ট্ৰিবিউটৰ লাইসেন্স আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈ আছো সকলোবোৰ কাম আপোনালোকে অনলাইনতে কৰিব লাগিব অনলাইনতে এপ্লাই কৰিব লাগিব আৰু অনলাইনতে আপোনালোকে লাইসেন্সটো ডাউনলোড কৰিব পাৰিব সকলোবোৰ প্ৰসেছ আপোনালোকক মই ভিডিঅ'ত দেখুৱাম চেনেলত যদি নতুনকৈ আহিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ LPG distributor retailer license ইয়াতে আপোনালোকে দেখা পাইছে এপ্লাই না অপচনত ইয়াতে ক্লিক কৰিব এপ্লাই অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাই যাব প্ৰসিড অপচনটো ইয়াতে আপোনালোকে দেখা পাইছে EODB ইজি অফ ডুইং বিজনেছ যোনটো অফিচিয়েল সাইট হয় অসম গভৰ্ণমেণ্টৰ তাতে ৰিডাইৰেক্ট কৰি দিব ইয়াতে আপোনালোকে প্ৰসিডত ক্লিক কৰিব তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে ইউজাৰ নেম মোবাইল নাম্বাৰ আৰু আধাৰ পেন এনেকৈ অপচন খোল খাই যাব আৰু আপুনি যদি আগতে সেৱা সেতু পোৰ্টেল কাম কৰা নাই তেন্তে আপোনালোকে এই নিউ ইউজাৰ অপচনত ক্লিক কৰি এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পাছত আপোনালোকে সিম্পলি এপ্লাই কৰিব পাৰিব সো ইয়াতে মোৰ অলৰেডি আইডি ক্ৰিয়েট কৰি থোৱা আছে সিম্পলি মই মোবাইলত ক্লিক কৰি মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো এন্টাৰ কৰি সাইন ইনত ক্লিক কৰিম ইয়াতে মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো এন্টাৰ কৰিলো আৰু কনসেন্টত ক্লিক কৰি সাইন ইন যোনটো অপচন হয় ইয়াতে আপোনালোকে দেখা পাইছে সাইন ইন অপচনত সিম্পলি ক্লিক কৰি দিম এলাও অপচনত ক্লিক কৰিব এলাও অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ ইন্টাৰফেসটো খোল খাই যাব ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেশন ফৰ LPG ডিস্ট্ৰিবিউটৰ ৰিটেইলাৰ লাইসেন্স টু লাইসেন্সিং অথৰিটি Sir, I hereby apply to grant of license under Assam Trade Article under 1982. The required particulars are given hereunder. ইয়াতে আপোনালোকে দেখা পাইছে applicant particulars and residential address. So ইয়াতে যি details বিচাৰিছে আপোনালোকে হেবোৰ fill up কৰিব লাগিব ইয়াতে আপোনাৰ নামটো প্ৰথমতে এন্টাৰ কৰিব লাগিব ইয়াতে দেখা পাইছে নাম আৰু son of আপোনাৰ ফাদাৰ's নাম আপোনাৰ পিতৃ নামটো দিব লাগিব আপোনাৰ বয়স কাষ্ট আপোনাৰ গাঁও জিলা পিন কোড মোবাইল নাম্বাৰ কাৰণ যোনটো ষ্টাৰ মাৰ্ক নাথাকে হেতু ম্যান্ডেটৰি নহয় আপোনালোকে ইমেইলটো নিদিয়াকেও ফিল আপ কৰিব পাৰিব ঠিক আছে এই ডিটেইলছখিনি দিয়াৰ পাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখা পাইছে নেম স্লেশ ষ্টাইল হুইচ লাইসেন্স ইজ ৰিকোয়াৰ্ড ইয়াতে আপোনালোকে কি লিখিব লাগিব চাওক সিম্পলি ইয়াতে আপোনালোকে লিখিব LPG gas distributor license তো এনেকৈ আপোনালোকে এন্টাৰ কৰি দিব দেখা পাইছে মই যেনেকৈ এন্টাৰ কৰিছো তেনেকৈ আপোনালোকে এন্টাৰ কৰি দিব এন্টাৰ কৰাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু যিবোৰ ষ্টাৰ মাৰ্ক নাই হেবোৰ আপোনালোকে ফিল আপ নকৰিলেও চলি যাব তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে নেম অফ পাৰ্টনাৰ্স ইফ এনি যদি আপোনাৰ লগত আৰু বেলেগ ব্যক্তি আছে এটো কামত জড়িত তেন্তে আপোনালোকে তেখেতৰ নাম ডিটেইলছ বোৰ ইয়াতে দিব পাৰিব তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে particulars of trade articles in which is applicant want to carry on business as a so এটো আপোনালোকে ফিল আপ কৰিব নালাগে আৰু নেক্সট অপচন আপোনালোকে দেখা পাইছে এটো আপোনালোকে ফিল আপ কৰিব নালাগে ব্ল্যাঙ্ক এৰি দিব ঠিক আছে এন্ড দেন তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে এটা অপচন দেখা পাই যাব কনসেন্ট টু অটোমেটেড আপিল প্ৰসেসিং তো এটা আপোনালোকে কি কৰিব যোনটো yes enable to auto appeal এই অপচনটো আপোনালোকে ক্লিক কৰি দিব ঠিক আছে ইয়াতে yes কৰি দিব তাৰ পাছতে তলৰ অপচনটো আপোনালোকে দেখা পাইছে এডিশনাল ডিটেইলছ ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব মই দেখাইছো আপোনালোকক এনেকৈ সিলেক্ট কৰিব ইয়াতে আপোনালোকে টিক কৰি দিব যোনটো মই ৰাউন্ড কৰি দিছো হেতু আপোনালোকে টিক কৰি দিব এনেকৈ টিক কৰি দিয়াৰ পাছতে দেখা পাইছে ইয়াতে লোকেশন টাইপ ওলাই গৈছে ইয়াত আপোনালোকে সিলেক্ট কৰিব আৰু লাইন ডিপাৰ্টমেন্ট অপচনটো সিলেক্ট কৰিব এটো সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ডিপাৰ্টমেন্ট লেভেল এটো সেমে থাকিব আৰু ষ্টেটটো আপোনালোকে দেখা পাইছে ইয়াতে ডিপাৰ্টমেন্ট অফ ফুড সিভিল সাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্স ষ্টেট এটো অপচন আপোনালোকে সিলেক্ট কৰিব আৰু সিলেক্ট অফিচত আপোনালোকে দেখা পাইছে এই অপচনটো আপোনালোকে সিলেক্ট কৰি দিব ঠিক আছে সিলেক্ট কৰাৰ পাছতে আপোনালোকে ওকে দিয়া আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ওকে তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ক্যাপচা কোডটো যেনেকৈ আছে তেনেকৈ ইয়াতে ফিল আপ কৰি দিব আৰু ফিল আপ কৰাৰ পাছতে আপুনি সাবমিটত ক্লিক কৰি দিব পাৰিব যদি সকলোবোৰ শুদ্ধ আছে সো ইয়াতে মই ক্যাপচা কোডটো ফিল আপ কৰি আছো ক্যাপচা কোডটো ফিল আপ কৰাৰ পাছতে সাবমিটত ক্লিক কৰিম তো সাবমিটত ক্লিক কৰাৰ লগে লগে এনেকৈ ইন্টাৰফেসটো খোল খাই যাব আৰু আপুনি যোনটো এপ্লিকেশন ফিল আপ কৰিলে এটো ইয়াতে শো হৈ যাব আৰু কবাত যদি ভুল আছে আপোনালোকে এডিট কৰি লব যদি ঠিকই আছে তেন্তে আপোনালোকে এটেচ এনেক্সাৰত এটা আপোনালোকে দেখা পাইছে এটেচ এনেক্সাৰ এই অপচনত ক্লিক কৰি আপোনালোকে যোনটো ডকুমেন্ট হয় এটা আপলোড কৰিব লাগিব আৰু যদি ভুল আছে তেন্তে আপোনালোকে এই এডিট অপচনত ক্লিক কৰি এডিট কৰিব পাৰিব ঠিক আছে আৰু ইয়াতে মই এতিয়া এটেচ এনেক্সাৰ অপচনত ক্লিক কৰিম আৰু যোনটো PDF ফাইল হয় বা মই ডকুমেন্টটো ইয়াতে আপলোড কৰিম ইয়াতে দেখা পাইছে আপোনালোকে কপি অফ UBN ইউনিক বিজনেছ আইডেন্টিফিকেশন নাম্বাৰ এটো আপোনালোকে
এপ্লাই কৰি ল'ব পাৰিব মোৰ অলৰেডি ভিডিঅ' বনাই থোৱা আছে ট্ৰেড লাইসেন্স কেনেকৈ এপ্লাই কৰিব পাৰি সেইটো ভিডিঅ' চালে আপোনালোকে গম পাই যাব আৰু নেক্সট চাৰ্টিফিকেটটো কমন এপ্লিকেশ্যন ফৰ্ম এইটো অলৰেডি মোৰ ভিডিঅ' দি থোৱা আছে চেনেলত আপোনালোকে চাব পাৰিব ট্ৰেড লাইসেন্স ভিডিঅ'তে আপোনালোকে পাই যাব ডকুমেন্ট কেইটা আপলোড কৰি দিয়া হৈছে এতিয়া মই সেভ এনেক্সাৰ অপচন ক্লিক কৰিম ইয়াতে আপোনালোকে দেখা পাইছে এনেকৈ মেক পেমেন্ট অপচনটো খোল খাই গৈছে ইয়াতে মই পেমেন্টটো কৰিব লাগিব প্ৰায় 350 रुपीस এটা পেমেন্ট কৰিব লাগিব হেতু পেমেন্ট কৰাৰ লগে লগে আপোনাৰ যোনটো এপ্লিকেশনখন সাকসেসফুলি সাবমিটেড হৈ যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে পেমেন্টটো অনলাইন কৰিব নোৱাৰিব তো আপুনি ইয়াতে দেখা দিছে অপচন কেইটা ট্ৰেজাৰী চালান বা বেংক ৰিসিট আপোনালোকে ইয়াতে দিব লাগিব হেতু নাম্বাৰটো চালান নাম্বাৰটো দিয়াৰ পাছতে আপোনাৰ পেমেন্টটো সাকসেসফুল হ'ব আপুনি বেংক চালান কাটা আনিব লাগিব বেংকত বা ট্ৰেজাৰী চালান তো ইয়াতে আপোনালোকে চালান নাম্বাৰটো দেখা পাইছে চালান নাম্বাৰটো ইয়াতে এন্টাৰ কৰি আপোনালোকে মেক পেমেন্ট অপচনত ক্লিক কৰিলে আপোনাৰ যোনটো পেমেন্টটো সাকসেসফুলি হৈ যাব আৰু আপোনাৰ এপ্লিকেশনখন সাকসেসফুলি সাবমিটেড হৈ যাব আৰু এনেকৈ আপোনালোকে অতি সহজে গেছ এজেন্সিৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব